আসসালামু আলাইকুম। আজিৰ ভিডিঅ'টো মোৰ চেনেলৰ সকলো ভিডিঅ'তকৈ অলপ বেলেগ। সাধাৰণতে মানুহে বিশেষ দিনবোৰত আনন্দ কৰে, উদযাপন কৰে আৰু বহুত স্মৃতি সৃষ্টি কৰে। কিন্তু আজি মই এটা বেলেগ সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত ল'লোঁ সেইটো মই অলপ পাছত ক'ম। আজি মই আপোনালোকৰ লগত এনেকুৱা এটা কথা শ্বেয়াৰ কৰিবলৈ আহিছোঁ, যিটো হয়তো আপোনালোকে আজিলৈকে মোৰ পৰা কেতিয়াও শুনা নাই। আৰু আজিৰ এই ভিডিঅ'টোত এটা সৰু ৰহস্যও আছে। সেই ৰহস্যৰ সম্পূৰ্ণ উত্তৰ মই আজিয়েই নিদিওঁ। সময় আহিলে ইনশাআল্লাহ আপোনালোকক আন এটা ভিডিঅ'ত সকলোখিনি কথা মই ক'ম। সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। মাজত স্কিপ নকৰিব, কাৰণ মই শেষৰ ফালে এনেকুৱা কিছুমান কথা ক'ম যিবোৰ মোৰ বাবে বহুত ব্যক্তিগত আৰু বিশেষ। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। প্ৰথম কথা হৈছে আজি মোৰ বাৰ্থডে, আজি মোৰ জন্মদিন, আৰু মই আপোনালোকক আজি জনাইছোঁ। আৰু মই বহুত দিনৰ পৰা আপোনালোকক জনোৱা নাই। প্ৰায় মই বহুত বছৰৰ পৰা কাকো মই এই কথাটো কোৱা নাই, মোৰ বাৰ্থডে কেতিয়া, মোৰ জন্মদিন কেতিয়া, তাৰিখ বাৰ মই একো কাকো কোৱা নাই। আজি মই আপোনালোকক সকলোখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আৰু সেইবাবে ভিডিঅ'টো শেষলৈ চাই থাকিব। মই আজি বিশেষকৈ ৰোজা ৰাখিছোঁ। আপোনালোকে জানে ৰমজান মাহত আমি ৰোজা ৰাখোঁ। আজি মই এদিনৰ বাবে এটা বিশেষকৈ ৰোজা ৰাখিছোঁ। কিহৰ বাবে? আমি ৰোজা ৰাখিলে একো খাব নোৱাৰোঁ আৰু একো কৰিব নোৱাৰোঁ। বাৰু কৈ আছোঁ, মই প্ৰথমে কৈ লওঁ। আমি ৰমজান মাহত ৰোজা ৰাখোঁ, আপোনালোকে জানে ৰাতিয়ে ভাত খাই পেলাই আমি দিনটো ৰোজা ৰাখোঁ। আৰু আজি মই ৰাখিছোঁ, কিন্তু এতিয়া আপোনালোকে জানে এতিয়াৰ পৰিৱেশটো কিমান গৰম আৰু কেনেকুৱা পৰিৱেশ। এতিয়া বৰ্তমান জুন মাহ চলি আছে, আপোনালোকে জানে জুন মাহত কিমান গৰম হয়। জুন জুলাইত গৰম বন্ধ হয়, জুন মাহৰ শেষৰ কেইদিন। তো এতিয়া মই ৰোজা ৰাখি আছোঁ শেষৰ কেইদিনত, আৰু আপোনালোকে গম পাইছে নিশ্চয় কিমান গৰম আৰু কেনেকুৱা পৰিৱেশ পৰিস্থিতি, কেনেকুৱা গোটেই মানে এনভাইৰনমেণ্টটো আপোনালোকে জানে। কিন্তু মই আজি ৰোজা ৰাখি আছোঁ কাৰণ মোৰ আজি জন্মদিন। তো সেইবাবে মই আজি ৰোজা ৰাখিছোঁ। তো সকলোখিনি আজি মই ডিটেইলছত ক'ম, কিমান কি হ'ল সকলোখিনি। আৰু ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। মই আপোনালোকক আৰম্ভণিতে কৈছোঁ, শেষলৈ চালে আপোনালোকে গম পাব। আৰু মই আজিলৈকে মই কাকো মোৰ ডেট অফ বাৰ্থ বা জন্মদিন, বাৰ্থডে একো মই কাৰো লগতে মানে শ্বেয়াৰ কৰা নাই। আজি মই আপোনালোকক কৈ আছোঁ, শুনক। মই এতিয়াও এই ভিডিঅ'টোতো মই আপোনালোকক ডাইৰেক্টলি সকলোখিনি কথা ক'ব নোৱাৰিলেও মই আকৌ নেক্সট এটা ভিডিঅ'টো কৈ দিম। কিন্তু আজিৰ ভিডিঅ'টো অলপ লং হ'লেও আপোনালোকে যদি চায়, তেন্তে আজিৰ ভিডিঅ'তে সকলোখিনি ক'বলৈ চেষ্টা কৰিম। তো আজি মই ৰোজা ৰাখিছোঁ, আৰু ৰোজা ৰাখিলে আপোনালোকে জানে আমি একো খাব নোৱাৰোঁ। আমি চাহ খাব নোৱাৰোঁ, ভাত খাব নোৱাৰোঁ, বা আমি ফলাহাৰ একো বস্তুৱে আমি খাব নোৱাৰোঁ, বা যিকোনো বস্তু আমি খাব নোৱাৰোঁ। তাৰোপৰি আমি খোৱাটো বাদেই দিয়ক, আমি যিকোনো বস্তুৱে একো বস্তুৱে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। তাৰোপৰি আমি পানী এগিলাচো আমি গ্ৰহণ কৰিব নোৱাৰোঁ, আমি পানী এগিলাচো খাব নোৱাৰোঁ। তো ভাবক কি লেভেলৰ কষ্ট হয়, কি লেভেলৰ কষ্ট হয় আপোনালোকে ভাবিব পাৰে। আপোনালোকে নিশ্চয় গম পাইছে কিমানখিনি কষ্ট হৈ আছে। মই বৰ্তমান তেনেকৈ ৰোজা ৰাখি আছোঁ। আটাইতকৈ কষ্টকৰ কাম যদি মই ক'বলৈ যাওঁ, এইটোৱে বিশেষ কষ্টকৰ কাম, কষ্ট কৰিবলগীয়া কাম। আৰু দিনটো আপুনিয়ে ভাবকচোন কেনেকৈ একো নোখোৱাকৈ আছোঁ, এতিয়া দিনটো শেষে হ'বলৈ ধৰিছে, আবেলি হ'বলৈ ওলাইছে, আৰু অলপ টাইম আছে আবেলি হ'ব। আৰু এনেকৈ দিনটো একো নোখোৱাকৈ আছোঁ, ভাবক কি লেভেলৰ কষ্ট। আৰু এইটো আমাৰ মুছলিম ধৰ্মৰ লোকসকলে সকলোৱে কৰে, বিশেষভাৱে বেছিভাগ মানুহে এনেকৈ কষ্ট কৰি ৰোজা ৰাখিব পাৰে, আৰু ময়ো পাৰি আছোঁ। মোৰ মতে ইমানো কষ্ট হোৱা নাই, কাৰণ আমি একো নাখালেও ৰমজান মাহত আমি বিশেষকৈ এটা আচৰিত হ'বলগীয়া কথা যে আমি ৰমজান মাহত যেতিয়া আমি ৰোজা ৰাখোঁ, আমাৰ বেছি ভোক নালাগে। কিন্তু এনেই যেতিয়া আমি নোখোৱাকৈ থাকোঁ, আপোনালোকে জানে এসাঁজ আমি যদি নাখাওঁ, এবাৰ যদি ভাত নাখাওঁ কিমান কষ্টৰ হয়। কিন্তু এতিয়া তেনেকৈ আমি নোখোৱাকৈয়ে থাকিব পাৰোঁ। আমি অকণো গম নোপোৱাকৈ, অকণো দুখ কষ্ট নোপোৱাকৈ এনেকৈ ৰোজা ৰাখি আছোঁ। কিমান কষ্ট হৈছে আপোনালোকে নিশ্চয় গম পাইছে। আৰু মই আজি তেনেকৈ ৰাখিলোঁ বিশেষকৈ। আৰু ইয়াত আমাৰ ঘৰত বা এই গাঁওখনত তেনেকৈ কোনো ৰখা মই গম পোৱা নাই, আজিলৈকে মই শুনাও নাই, আজি দেখা নাই। এনেই নিয়মমতে সকলো বিশ্বৰ বিশ্ববাসী মুছলমান লোকে এই কামটো কৰিবই লাগে। নিজৰ জন্মদিনৰ দিনাখন অকণমান কষ্ট কৰি এদিনৰ যদি ৰোজা ৰাখে, তেন্তে আপুনি বহুত ভাল হ'ব আপোনাৰ হেল্থৰ বাবে, আপোনাৰ নিজৰ বাবে, আৰু বহুত মংগল হ'ব আপোনাৰ। আপুনি এই কামটো কৰিবলৈ চেষ্টা কৰিব, আৰু বহুতেই ভাল, আপুনি বহুতেই আগবাঢ়ি যাব পাৰিব এনেকৈ। তো এই কামটো এবাৰ আপুনি কৰি চাব। প্ৰতিবাৰে যেতিয়া আপোনাৰ জন্মদিন আহে, প্ৰতি বছৰে এবাৰ ৰোজা ৰাখিবলৈ ট্ৰাই কৰিব, চেষ্টা কৰি চাওক। আৰু পাৰিলে নিয়মমতে
আমি কি কৰিব লাগে, ৰোজা ৰাখিব লাগে। ৰাতিয়ে ভাত খাই পেলাই আগদিনাখনে পিছদিনাখন আমি দিনটো ধৰি লওক আপোনাৰ বাৰ্থডে আছে 1 তাৰিখে, আপুনি 1 তাৰিখৰ 12টা বজাৰ পিছতে আপুনি ৰোজাটো ৰাখি দিব লাগে। ৰাতি ভাত খাই পেলাই 1 তাৰিখেই পৰি যায় তেতিয়া, আৰু খাই দিনটো আপুনি থাকি দিব লাগে। মানে 12টা বজাৰ পিছত মই কি কৈছোঁ, 2টামান বজাত আপুনি ভাতটো খাই দিব। ৰাতি সেইদিনাখন ৰাতি মানে ধৰি লওক 30 তাৰিখটো পাৰ হৈ 1 তাৰিখ নতুন মাহ আৰম্ভ হৈছে, তেতিয়া আপুনি 1 তাৰিখৰ মানে ৰাতি যে হ'ব, ৰাতি 12টাতে আমাৰ ডেটটো চেঞ্জ হৈ যায়, আমি গম পাওঁ। তো সেই 1 তাৰিখেই আমি ভাতটো খাই দিব লাগে। ৰাতিয়েই 1 তাৰিখ আহি যায়, তো সেই ৰাতিয়ে আমি ভাতটো খাই দিনটো 1 তাৰিখে থাকিব লাগে, আৰু আবেলি আমি ৰোজাটো আমাৰ শেষ হয়, আৰু তেতিয়া আমি ইফতাৰ কৰিব পাৰোঁ। আজি ময়ো কৰিম, আপোনালোকক দেখাম। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক গোটেইখিনি কথা ডিটেইলছত ক'বলৈ চেষ্টা কৰিলোঁ, আৰু নিশ্চয় আপোনালোকে বহুতখিনি বুজি পালে। আৰু এতিয়া মই আপোনালোকক কৈ আছোঁ, আপুনিও যদি ৰোজা ৰাখিব নোৱাৰে, এটলিষ্ট আপুনি ট্ৰাইটো কৰি চাব। মই কৈছোঁ আপুনি এবাৰ চেষ্টা কৰি চাওক, আপুনি নিশ্চয় পাৰিবই। আমাৰ সকলো মুছলিম মানুহে এনেকৈ ৰাখিবলৈ ট্ৰাই কৰিব লাগে। মই কৈছোঁ আৰু আপোনালোকক ৰাখিলে ৰাখিব পাৰে, আৰু নোৱাৰিলে নাই। আৰু নিয়ম মতে আমি প্ৰতিজন বিশ্বৰ মুছলমান লোকে আমি কি কৰিব লাগে, আমাৰ জন্মদিনৰ দিনা কেক কটাৰ সলনি বাৰ্থডে আমি পাৰ্টি দিওঁ, বা আমি বহুতেই দেখোঁ যি ইউটিউবাৰবিলাকক আপোনালোকে দেখে ভিডিঅ' বনাই চেলিব্ৰেট কৰে, বাৰ্থডে দিনাখন বহুত চেলিব্ৰেট কৰে। কিন্তু মই কৰা নাই এইবাৰ। আপোনালোকে দেখিছে, মোক অদ্ভুত বুলি ভাবিছে, কিন্তু আপোনালোকে গম পাইছে মই কিয় কৰা নাই। আপোনালোকে ভালদৰে যদি মোৰ ভিডিঅ'টো শুনিছে, ভালদৰে চাইছে, তেন্তে নিশ্চয় গম পাইছে। তো আমি তেনেকৈ চেলিব্ৰেট নকৰিলেও হ'ব। চেলিব্ৰেট নকৰি পেলাই আমি সেইখিনি টকাৰে যদি এজন দুখীয়া বা গৰীব মানুহক আমি যদি দান হিচাপে দিওঁ, দান কৰি দিওঁ, তেন্তে তেওঁক যদি আমি ডনেট কৰোঁ, তেন্তে তেওঁ সেইখিনি টকাৰে যিবোৰ মানুহে মানে খাদ্য কিনি খাব নোৱাৰে, তেওঁ খাদ্য কিনি খাব পাৰিব। অন্ততঃ আমাৰ টকা দি, আমাৰ যিটো মানে কেক কটাত আমাৰ টকাটো খৰচ হয়, সেই টকাটো আমি যদি এজন দুখীয়া বা গৰীব মানুহক আমি ডনেট কৰোঁ, তেন্তে সেই মানুহজনে আমাক বহুত আমাৰ বাবে দোৱা কৰিব, আমাৰ মংগল হ'বৰ বাবে প্ৰাৰ্থনা কৰিব। সেইবাবে আমি সেই কামটো কৰিব লাগে। আৰু প্ৰতিজন মানুহকে এই নিয়ম মতে আৰু আপোনালোকে ডনেট কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ জন্মদিনৰ দিনাখন সকলোকে দিবলৈ চেষ্টা কৰিব। কিবা এটা দুখীয়া মিস্কিনক বা সৰু ল'ৰা ছোৱালীক চকলেট কিবা এনেকুৱা দিবলৈ চেষ্টা কৰিব। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক বহুতখিনি মানে জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ, বহুত জ্ঞানৰ কথা ক'বলৈ চেষ্টা কৰিলোঁ। যিখিনি কথা ক'লোঁ, আপুনি এইখিনি কথা ভালদৰে মগজুত সোমাই ল'ব, আৰু ভালদৰে কথাখিনি আপোনালোকে বুজি পাইছেই। আৰু মই মানে আজি কিয় ৰোজাটো ৰাখিছোঁ, মই আজি ফাৰ্ষ্ট ৰাখিছোঁ দেই। এনেই মই আগতে মাহিলী যিটো মানে মান্থলি ৰোজা থাকে ৰমজান মাহত, সেইটো ৰাখিছোঁ। কিন্তু আজি মই এনেকৈ এটা এক্সট্ৰাকৈ ফাৰ্ষ্ট ৰাখিছোঁ। আৰু মানে মোৰ এই যিটো ডেট অফ বাৰ্থটো মই আজিলৈকে কাৰোৰ সৈতে এনেকৈ শ্বেয়াৰ কৰি পোৱা নাই, কিন্তু আজি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰি আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই আছে, কিন্তু আজি যদি মই নকওঁ, নেক্সট ভিডিঅ'ত মই কৈ দিম। নেক্সট এটা ভিডিঅ' বনাই অতি সোনকালে ক'ম। আৰু আজিৰ ভিডিঅ'টোত মই ইফতাৰ কৰা আপোনালোকক সকলোখিনি বস্তু দেখাম। ইফতাৰ কৰোৱা বা কিবা কি কৰোঁ দেখাই আছোঁ। আৰু ভিডিঅ'টো অলপ লং হৈছে, বেয়া নাপাব, চাই থাকক। আৰু ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং পাব, আপোনালোকে শেষলৈ চাব। আৰু প্ৰতিজন মানুহে এনেকৈ ডনেট কৰিব লাগে। আজি মই নখ কাটিলোঁ, গা ধুলোঁ, আৰু সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ পেলাই আজি মই খুব পৰিষ্কাৰকৈ আছোঁ। আৰু মই আজি ৰোজা ৰাখি আছোঁ। আৰু এনেকৈ পৰিষ্কাৰকৈ থাকিলে আপোনালোকে নিশ্চয় গম পায় আপোনালোকৰ ভোক কমকৈ লাগিব, আৰু আপোনালোকে এনেকৈ ৰোজাটো ৰাখিব পাৰিব। তাৰোপৰি আজি মই জুম্মা নামাজ পঢ়ি আহিলোঁ। আজি নামাজ পঢ়িবও গ'লোঁ, আৰু নামাজ পঢ়ি আহিলোঁ, আৰু গাটো বহুতেই ভাল লাগিল, আৰাম লাগিল, বহুতেই শান্তি অনুভৱ হৈ আছে। আপোনালোকেও নামাজ পঢ়িব। আৰু আজি শুক্ৰবাৰ আছিল, তো আজি মই জুম্মা নামাজো পঢ়িলোঁ, আৰু গোটেইখিনি কাম সুকলমে কৰিবলৈ বৰ্তমান চেষ্টা কৰি আছোঁ। আৰু আজি যাতে সম্পূৰ্ণ ৰোজাটো ৰাখিব পাৰোঁ। আৰু ইফতাৰ কৰাও আপোনালোকক দেখাম, কেনেকৈ ইফতাৰ কি সকলোখিনি দেখাম। সেইবাবে ভিডিঅ'টো শেষলৈ চাই দিম। আৰু মই কেতিয়াও ইউটিউবত মানে কোৱা নাই মোৰ কেতিয়া বাৰ্থডে, কেতিয়া কি জন্মদিন, মই আপোনালোকৰ লগত এদিনো শ্বেয়াৰ কৰা নাই। আৰু আজি মই এই ভিডিঅ'টো বনাইছোঁ, আজিৰ পৰা আগতে মই এদিনো এনেকুৱা ভিডিঅ' বনোৱা নাই। আৰু মই কাকো কোৱা নাই মোৰ বাৰ্থডে কেতিয়া কি। আৰু এতিয়া ক'ম বুলি ভাবিছোঁ, মোৰ ফেমিলিটো লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে, মোৰ ইউটিউব ফেমিলিটো আৰু ডাঙৰ হ'ব, আৰু মই ধুনীয়াকৈ আপোনালোকক শ্বেয়াৰ কৰিম। আৰু মানে কিয় মই শ্বেয়াৰ কৰা নাই ইমান দিনে, তেতিয়া মোৰ মানে ফেমিলিটো সৰু আছিল। বেছিতকৈ বেছি 1000 বা 2000 মানুহে মোক উইছ কৰিব, বাৰ্থডে উইছ কৰিব, বা
ষ্টৰি মেনশ্যন কৰিব। তো কিন্তু এতিয়া মোৰ ফেমিলিটো আৰু ডাঙৰ হ'বলৈ গৈ আছে আৰু ডাঙৰ হৈ গৈ আছে, আৰু অলপ ডাঙৰ হ'লে মই আপোনালোকক মোৰ বাৰ্থডে ডেটটো কৈ দিম, আৰু তেতিয়া আৰু বেছি মানুহে মানে উইচ কৰিব বাৰ্থডে দিনাখন, তেতিয়া ভাল লাগিব। আৰু এতিয়া কম হৈ আছে তো সেইবাবে মই ইমান এটা জনোৱা নাই, আৰু তেতিয়া মানে আৰু বেছি কিবা এটা ভাল লাগিব। তো সেই সময়টোৰ বাবে মই ৰৈ আছোঁ, আৰু আপোনালোকে সেই সময়টো এদিন আনিব বুলি মই আশা কৰোঁ। তো যিদিনাখনেই ভালদৰে মানে ফেমাছ হৈ যাম তেতিয়াই মানে আপোনালোকক বাৰ্থডে ডেটটো শ্বেয়াৰ কৰিম। এতিয়ালৈ মই শ্বেয়াৰ কৰা নাই, আৰু আজিৰ এই ভিডিঅ'টো চাই আছে হয়, কিন্তু আজি মই এই ভিডিঅ'টো বনোৱা কেইদিনমান হৈছে, মই আপলোড দিয়া আজিহে আপলোড দিছোঁ। আপলোড দিয়া অলপ দেৰি হ'ব পাৰে, আপোনালোকে গম পাব। মই সেইকাৰণে এই ভিডিঅ'তে সেইকাৰণে মই কৈয়ে দিছোঁ যে মই বাৰ্থডে ডেটটো শ্বেয়াৰ কৰা নাই, কিন্তু আপোনালোকে ভাবি নল'ব আপলোড দিয়া দিনাখন যেতিয়া ভিডিঅ' চাই সেইদিনাখনেই মোৰ বাৰ্থডে বুলি ভাবি নল'ব। মই ডেটটো ক'ম আপোনালোকক, এতিয়া জাষ্ট মই ভিডিঅ'টো আপলোড দিয়া দেৰি হ'ব পাৰে, কেতিয়া দিওঁ ঠিক নাই। তো সেইবাবে মই আপোনালোকক কৈ দিলোঁ কথাষাৰ। তো ইফতাৰৰ বাবে ল'লোঁ এইটো মেংগ' ফ্ৰুইট ড্ৰিংক 500 ml। তো এইটো ল'লোঁ, আৰু পূৰা ঠাণ্ডা হৈ আছে এইটো, আৰু প্লাছ ইয়াত খেজুৰ ল'লোঁ। মই আপোনালোকক দেখাই আছোঁ, এইখিনি ইফতাৰৰ কাৰণে বস্তু মই বাহিৰৰ পৰা আনিছিলোঁগৈ। তো এইটো হৈছে খেজুৰ, আপোনালোকে চাব পাৰে খেজুৰ। তো এয়া চাব পাৰে, জাষ্ট এদিনৰ ইফতাৰহে, বেছি ডাঙৰ নালাগে, এইটোৱে আনিলোঁ। আৰু ডাঙৰ আছিলে, ডাঙৰবিলাক অনা নাই, মানে এদিনৰ কাৰণেহে। তো এইটোৱে হৈ যাব। আৰু এয়া চাব পাৰে ইফতাৰ ৰেডি হৈ গ'ল, আপোনালোকে চাওক, এয়া হৈছে ইফতাৰ। মই ইফতাৰবোৰ আপোনালোকক দেখাই দি আছোঁ। এয়া খেজুৰ, নাৰিকল, মিঠাই, বুট, আৰু ইফালে আছে আমাৰ ক'ল্ড ড্ৰিংক মেংগ' ফ্ৰুইট, মানে মেংগ', আৰু ইফালে চাওক, মই এটা খেজুৰ এটা মই খাই আছোঁ বৰ্তমান, আৰু এটা খাই দিলোঁ, মানে খাই ভাল পাওঁ যে, তো সেইবাবে আকৌ এটা খাই দিছোঁ, তিনিটা খাই দিলোঁ, আৰু তিনিটা খেজুৰ খালোঁ। তো আজিৰ ভিডিঅ'টো ইমানে আছিল, লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো ইমানে আছিল, মই আপোনালোকক গোটেই ইফতাৰখিনি দেখালোঁ, কি ইফতাৰ, আৰু সকলো কথা মই আপোনালোকক ডিটেইলছত বুজাই ক'বলৈ চেষ্টা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানে, লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো ইমানে আছিল।